CJPৰ সংসদ চলো আন্দোলনৰ আজি যি আহ্বান আছিল সেই আহ্বানৰ পিছত ছাত্ৰ ছাত্ৰীয়ে যথেষ্টখিনি সঁহাৰি দিছে আৰু এই মুহূৰ্তত ইয়াত দেখা পাব যন্তৰ মন্তৰৰ বাহিৰত ইয়াত যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত প্ৰায় দেখা পোৱা গৈছে সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছে। আৰু এই মুহূৰ্তত মই তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। कैसा है आप लोग यहाँ पे प्रोटेस्ट में आए हैं? पिछले एक महीने से 20 तारीख से अभिजीत दीक्षित ने जंतर मंतर में प्रोटेस्ट किया था, इसके बाद सनम जी आए थे। 22 दिन उसने हंगर स्ट्राइक किया, लेकिन उसके बाद भी कोई एक्शन नहीं हुआ, सरकार ने नजरअंदाज किया। और आज यहाँ पे आप लोग आए हो, क्या बोलना चाहते हो यहाँ से? देखिए, हम बहुत ही बुरे मन से आए हैं। यहाँ पे जरूरत नहीं पड़नी चाहिए थी हम लोग को यहाँ पे आने की, लेकिन हम लोग को इस पॉइंट पे ले आए हैं कि हम लोग सारे लॉज को मानने वाले लोग हैं। उसके बाद भी सेक्शन 144 लगा दिया है इन डरपोक लोगों ने, उसके बाद भी हम लोग यहाँ पे आए क्योंकि हमें देश की परवाह है। এই মুহূৰ্তত ইয়াত আমি যি দেখিছো যে ইতিমধ্যে এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে ইতিমধ্যে আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ বিশেষকৈ বিভিন্ন দিল্লী বিশ্ববিদ্যালয় বা ইয়াৰ ছাত্ৰ ছাত্ৰী যিসকল আছে তেওঁলোকে ইয়াত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াত শুনিবলৈ পাইছে যে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমি চেষ্টা কৰিম তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে যে তেওঁলোকে কি এই মুহূৰ্তত ক'ব বিচাৰিব। আৰু ইয়াত आप लोग कहाँ से आए हो? ইয়াত যিসকল প্ৰতিবাদকাৰী ইতিমধ্যে গোট খাইছে আপোনালোকে দেখিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই ৰাস্তাটো জনপথ এই মুহূৰ্তত সম্পূৰ্ণৰূপে ইয়াতে ছাত্ৰ ছাত্ৰীসকলে অৱস্থান গ্ৰহণ কৰিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত ইয়াৰ জনপথৰ দৃশ্য আৰু ছাত্ৰ ছাত্ৰী প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰী ইয়াত আহি উপস্থিত হৈছেহি আৰু এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু তেওঁলোকে ইয়াত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিগত এক মাহৰ 6 জুনত প্ৰথমটো প্ৰতিবাদ কৰিছিল অভিজিত দিক্ষিতে যন্তৰ মন্তৰত। নিশ্চয়কৈ প্ৰাঞ্জল এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।